নমস্কাৰ, মই ডক্টৰ হিমাৰাণী বৰা। আজি এটা নতুন কবিতা লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। কবিতাটোৰ শিৰোনাম হৈছে আপুনি কেনেকৈ জীয়াই আছে। কবি পল্লৱ দত্ত। মই কবিতাটো পাঠ কৰিবলৈ লৈছোঁ। আপোনালোকে শেষলৈকে শুনকচোন। দেখা যাওক ভাগ্যই কি কথা কয়। দেখা যাওক ভাগ্যই কি কথা কয়। মই প্ৰেম ভক্ত কবি, সাধনা আপুনি। কবিতাৰ শপত আপুনি আহিবই। হাতৰ ৰেখাত আপোনাৰ উপস্থিতি চিৰকাল। বহুদিনে আপোনাৰ অভাৱ মোৰ চহৰত। বহুদিনে আপোনাৰ অভাৱ মোৰ চহৰত। অথচ এতিয়াও আন্ধাৰ হৈ পৰা নাই কোনো এটা মোৰ মনৰ কোঠালি। প্ৰথমবাৰলৈ আপোনাক স্পৰ্শ কৰাৰ আনন্দ আৰু অন্তিম চুমাৰ পৰশে পোহৰাই ৰাখিছে মোৰ অন্তৰৰ সমস্ত উপকূল। মই হাতৰ মুঠিৰ পৰা খহি পৰা গান এটা হৈ কোনোবা ষ্টেচনত বাজি থাকিব নোখোজো। বুকুত চপাই বিষাদ অন্তৰাৰ সুৰৰ আচৰ। বলিয়া ফাগুন আহি শিমলু ফুলিল, মনত পৰা নাই? আপুনি এনেদৰে হেৰাই গলে মই বৰ দুখ পাম। আপুনি এনেদৰে হেৰাই গলে মই বৰ দুখ পাম। ঈশ্বৰৰ ৰুটিনবদ্ধ দিন আৰু ৰাতিবোৰত অনবৰতে আত্মজাহৰ কথা পাতিম। অপ্ৰাপ্তিত আপোনাৰ সন্ধান। বৰ সহজ এই দূৰ হৈ গৈ থকাৰ প্ৰক্ৰিয়া। সহজ অহংকাৰত স্বাভিমান জাহিৰ কৰা জটিল ভালপোৱা। মই ভ্ৰমতে আপোনাক খেদি ফুৰিছো বহুবাৰ আৰু আপুনি কেৱল পলাই ফুৰিছে। গাৰ পৰা হুলুকি অয়াং দয়াং চলাথ কৰি অগম্য জাৰণিৰ দেওলগা গুহাত সোমাই পৰিল মোৰ ছাঁ। উভতি আহিও আপোনাক বিচাৰি পাব নোৱাৰি। আবেলিৰ আকাশ টিকটিকীয়া ৰঙা হৈ পুৰি পেলোৱা শিল এটাৰ দৰেই মোৰ বৰ্তমান। শিল এটাৰ দৰেই আপোনাৰ হৃদয়। আপোনাক ঢুকি পোৱাত যদি বঞ্চিত হৈ থাকে মোৰ কাতৰতা, অলপ পাছতে মই সৎকাৰ কৰিম সমস্ত আদিমতা, সমাধিস্থ কৰিম নিৰ্ভেজাল আকুলতা। আপোনাৰ চাৱনীয়ে ধূসৰতা কাহি নিনিয়ালৈ মই জীয়াই থাকিব খোজো সোণাৰ ফুলীয়া চাদৰ আঁতৰাই বুকুৰ কোমল উমত। মাজৰাতি অঘৰী আত্মাৰ উচপনি এটা হৈ মই যদি হাহাকাৰ কৰি আছো মোৰ অজানিতে, আপুনি কেনেকৈ জীয়াই আছে? ধন্যবাদ। কবিতাটো ইমানেই। আশা কৰোঁ আপোনালোক সকলোৱে ভাল পালে। মোৰ যদি